গৌৰৱান্বিত এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ পায় আৰু যোৱা বছৰৰ পৰা আমি কৰি আছিলোঁ। যোৱাবাৰ 50 গৰাকী কৰিলোঁ, এইবাৰ 114 গৰাকী আৰু সকলোৱে অসমৰ ৰাইজে আশীৰ্বাদ কৰিব যাতে আৰু আগলৈকো কৰি যাব পাৰোঁ। আৰু আচলতে যি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালী আছিলে, তো তেওঁলোকৰ ভিতৰত মুঠ 114 গৰাকীক আমাৰ ফালৰ পৰা আৰ্থিক সাহায্যৰ লগতে এক বিশেষ বঁটা প্ৰদান কৰা হৈছে, যাতে উঠি অহা নৱপ্ৰজন্ম বা উঠি অহা ল'ৰা ছোৱালী আৰু উৎসাহিত হয় আৰু অনুপ্ৰাণিত হয়। সেয়াই আৰু চাওক, মই এটা কথা কওঁ যে বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহক যেতিয়া তেনে মানুহে সমাজৰ কথা কিবা কৰিবলৈ আগবাঢ়ে, সেই আগবঢ়াৰ সময়ত যদি আমি জাতিটোৱে অকণমান আগবঢ়াই বা উদ্যম বা অনুপ্ৰেৰণা নোযোগাওঁ, মানে যজ্ঞজ্যোতি বৰাৰ কথা কৈছোঁ, সেইখিনি আচলতে আমাৰ এইটো দায়িত্ব। কিন্তু লগতে আৰু এটা দায়িত্ব, আমাৰ মানুহে কি কৰে, কোনোবাই অকণমান ভাল কৰিলে একেবাৰে বৰ বেছিকে প্ৰশংসা কৰে আৰু অকণমান কিবা এটা বিচ্যুতি হ'লেই একেবাৰে নমাই দিব বিচাৰে। আমাৰ আচলতে মই ভাবোঁ সচেতন নাগৰিক হিচাপে সকলোবোৰ কথা আমি দৃষ্টি নিবদ্ধ ৰাখিব লাগে। ভাল কাম কৰিলে গঠনমূলকভাৱে তেওঁক উৎসাহ জনাব লাগে আৰু কেতিয়াবা কিবা বিচ্যুতি হ'লে গঠনমূলকভাৱে সমালোচনা কৰি, কাৰণ কম বয়সীয়া মানুহ, কাম কৰা মানুহ, ভুল হ'ব পাৰে, আমাৰে নিজৰ কিমান ভুল হয়, গতিকে তেওঁক যাতে আমি সঠিক পথৰ সন্ধান দেখাব পাৰোঁ, যাতে তেওঁ দলটোৰে সৈতে অসমৰ নতুন প্ৰজন্মক এই ধৰণে উৎসাহ যোগাই যাব পাৰে। মোৰ নিজে খুব ভাল লাগিল। নিজৰ নগাঁও বুলি ক'লে মই নগাঁও বুলিয়ে কৈছোঁ, বৃহত্তৰ আহিলটো সদায় ভাল লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ঠাই নগাঁও, নহয় জানো? ৰিজাল্টবোৰ ওলাইছে, পোহৰ মুখবোৰ যজ্ঞ কনষ্ট্ৰাকশ্যনে আজি কাকিক দেখুৱাইছে আৰু মই প্ৰথমবাৰৰ বাবে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যিকোনো অনুষ্ঠানৰ লগত আচলতে সংযুক্ত হৈছোঁ। কিন্তু মোৰে সৌভাগ্য এনেকুৱা এটা অনুষ্ঠানত সংযুক্ত হৈছোঁ য'ত গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অত্যন্ত প্ৰতিভাশালী, মেধাশালী ছাত্ৰ ছাত্ৰীসকল আহিছে, যিসকল কাইলৈ আমাৰ ভৱিষ্যত হ'ব। আৰু আচলতে অসমত বহুত ব্যৱসায়ী আছে, অসমত বিভিন্ন নিজৰ কাৰণে ভবা মানুহ আছে। মই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যজ্ঞজ্যোতি বৰাৰ লগতে আটাইলৈকে এই কাৰণেই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, বিশেষকৈ যে তেওঁলোকে ব্যৱসায়ৰ বাহিৰেও অসমৰ বাবে কিবা এটা ভাবে, অসমৰ ভৱিষ্যতৰ বাবে। কাৰণ আজি এই অনুষ্ঠানটোত তেওঁলোকে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে কৰিছে। এই প্ৰচেষ্টাটোৰে যদি তেওঁলোকে এই অনুষ্ঠানটো নকৰেও তেতিয়াও তেওঁলোকৰ একো নাযায়। কিন্তু এই যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলক মাতি আনি উৎসাহিত কৰিছে, কোনোবা এজন যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক যি অনুদান আগবঢ়াইছে, সেই অনুদানে আচলতে এজন ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনত আমি সকলোৱে জানো এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ কিমান বেছি অৰ্থৰ প্ৰয়োজন হয়। গতিকে আজি তেওঁলোকে যিটো মানে পুৰস্কাৰ দিছে, সেই পুৰস্কাৰে বহু ছাত্ৰ ছাত্ৰীক মানে সহায়টো কৰিবই আৰু লগতে আৰু বহুতৰ বাবে উৎসাহ হ'ব, অনুপ্ৰেৰণা হ'ব যে আমিও এইটো কৰোঁ, আমি এইটো কৰিলে আমিও ইমানখিনি পাম। গতিকে খুব সুন্দৰ অনুষ্ঠান, অত্যন্ত পৰিশীলিত, খুব শৃংখলিত আৰু খুব ধুনীয়া এটা অনুষ্ঠান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।